এখন উপঙি থকা চিকিৎসালয়ৰ কাহিনী বোকাখাতৰ পৰা গমেৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আছে এই চিকিৎসালয়খন স্ৰোতস্বিনী পানীৰ ওপৰত থকা ৰাজ্যখনৰ একমাত্ৰ চিকিৎসালয় বিবেকানন্দ নাও চিকিৎসালয় নদীধাৰত ওলোমা চিকিৎসালয়খন আৰম্ভ হৈছিল কিছু বছৰৰ আগেয়ে চিকিৎসালয়খনত আছে বহি বিভাগ আন্তঃবিভাগ শল্য চিকিৎসা জৰুৰীকালীন চিকিৎসা আদিৰ দৰে বিবিধ বিভাগ আৰু চিকিৎসকো তথাপি প্ৰায় বিকল হৈ থাকে এই ওলোমা চিকিৎসালয়খন সম্ভৱতঃ ৰাজ্য চৰকাৰৰ সৰ্বাধিক বিফল আঁচনিৰ প্ৰতিফলন এই চিকিৎসালয়খনেই চিকিৎসালয়খন আছে যদিও নাথাকে ডাক্তৰ নাৰ্ছ তথা চিকিৎসাকৰ্মী ক্ৰমাৎ স্বয়ংক্ৰিয়ভাৱে মৃত্যুমুখৰ দিশে গতি কৰিছে বিবেকানন্দ নাও চিকিৎসালয়খনে আছে গুৰু নাবাই হাল থকাতকৈ নথকাই ভাল বাক্যশাৰীৰ উপযুক্ত উদাহৰণ এতিয়া এই চিকিৎসালয়খন মিন্টুঘাট বুলি কয় এই জেগাটোত ফ্লোটিং কেম্প হিচাপত মানে বৰ্ড এখন দি থৈছে ইয়াতে মানে ইমাৰ্জেঞ্চিৰ কাৰণে মেডিকেল টিমৰ কাৰণে মানে বৰ্ড এখন দিয়া আছে তাতে চিকিৎসা বিষয় লৈ গোটেই চৰকাৰে ব্যৱস্থা কৰি থৈছে ইয়াতে খৰালি ছিজনত নাও নচলে য'ত নেকি পেচেণ্ট বেছি অভাৰেঞ্চি হয় তালে পেচেণ্টৰ কাৰণে নাওখন গুচি যায় ইয়াৰ পৰা চিকিৎসাৰ কাৰণে ইয়াত বাৰিষাত বিশেষভাৱে বাৰিষাত প্ৰয়োজন চোৰ চাপৰিত যেনেকৈ মিচিং মানুহ বসবাস কৰে তালৈ গুচি যায় চিকিৎসা চাবৰ কাৰণে সেইকাৰণে ইয়াৰে বাসিন্দা ইয়াতে আছে ধৰক ইয়াতে ওচৰৰ মানুহবিলাকে চোৱা চিতা কৰে আৰু ধৰক কাৰোবাৰ বেমাৰ হ'ল কাৰোবাৰ বিপদ হ'ল নাওখন যদি গাড়ী আহি নাপায় ফ্লাড হ'ল তো নাওখন লৈ গুচি যায় আৰু সেইকাৰণে এইখন ফ্লোটিং কেম্প মেডিকেল হিচাপত এই নাওখন থৈছে গভৰ্ণমেণ্টে বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24